নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। মই মনিষাই আজি আপোনালোকৰ আগলৈ মই খুব ধুনীয়া থলুৱা ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু ৰেচিপিটো সঁচাই খুব ভাল লাগে খাই। গৰমত এনেকৈ খাবলৈ খুবেই ভাল লাগে আৰু বনাবলৈও একেবাৰে সহজ। আহক তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া দুটা মই চেনি পুঠি মাছ লৈছোঁ, ডাঙৰ ডাঙৰ। আৰু এফালে মই মাছকেইটা কাটি ল'লোঁ, কাটি লৈ ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এমুঠি ঢেকীয়া লৈছোঁ আৰু কঁঠাল গুটি লৈছোঁ। এতিয়া মই এই মাছখিনি নিমখ হালধি ধুনীয়াকৈ সানি ল'ম। মই ধুনীয়াকৈ মাছকেইপিছত নিমখ হালধি সানি ল'লোঁ। আৰু এতিয়া কেৰাহী এখন গৰম কৰি ইয়াতে মই মিঠাতেল দিছোঁ। আৰু কঁঠাল গুটিখিনি এনেদৰে গুচাই ল'লোঁ আৰু পিঁয়াজ এটা লৈছোঁ, ঢেকীয়াখিনি এনেকৈ কাটি লৈছোঁ, এটা বিলাহীও কাটি লৈছোঁ। এই জোলকণ সঁচাকৈ খাবলৈ বিৰাট টেষ্টি লাগে। মই যেনেদৰে বনাম আৰু মই ৰৈ থাকোঁ মানে কঁঠাল গুটি ওলালে এনেকৈ এসাঁজ খাম বুলি। আৰু আজি চব জোখত পাইছোঁ, সেইবাবে বনাইছোঁ। এইকণ জোল ইটো পুঠি মাছৰ লগতো খাব পাৰে, খালি অকণমান ডাঙৰ ডাঙৰ লাগে আৰু পুঠি মাছকেইজনী। আৰু এইখিনি মই বৰ বেছি ফ্ৰাই নকৰোঁ, আধা ভজা কৰি ল'লেই হৈ যাব। এইখিনি মই এতিয়া উলিয়াই ল'ম। এইখিনি মই অকল আধা ভজা কৰিছোঁ দেই। আৰু ইয়াতে মই পাঁচফোৰণ দিছোঁ। আৰু ইয়াতে মই কাটি থোৱা পিঁয়াজটো দিছোঁ। আৰু ইয়াতে কাটি থোৱা ঢেকীয়াখিনি দি দিছোঁ। এইখিনিও মই অলপমান ভাজি ল'ম। নভজাকৈও দিলেও বেয়া নালাগে খাবলৈ, কিন্তু মই অকণমান ভাজি লৈছোঁ। এইখিনি ঢেকীয়াখিনি আৰু কঁঠাল গুটিখিনি ভাজি হোৱাৰ পাছতে মই ইয়াতে দুটা কেঁচা জলকীয়া দি দিছোঁ। আৰু এতিয়া ইয়াত বিলাহীটো দি দিছোঁ। এইখিনি ভাজি হ'লত মই ইয়াতে এমগ পানী দি দিম। আৰু ইয়াতে মই ভাজি লোৱা মাছ কেইপিচ দি দিম। এইখিনি সিজিবৰ কাৰণে মই এৰি দিম। এয়া এইখিনি উতলিলে এইখন জোল খাব আৰু টকালি পাৰি পাৰি দেই, বিৰাট টেষ্টি লাগে খাবলৈ। মই মানে উতলি থাকোঁতে খাওঁ খাওঁ লাগি গৈছে। আৰু ইয়াতে মই হ'ব সময় নেমু দি দিছোঁ। আৰু 2 মিনিটমান সময় এনেদৰে ঢাকি দিম মই কম জুইত। এয়া মোৰ পুঠি মাছ আৰু ঢেকীয়া কঁঠাল গুটিৰ জোল ৰেডি হৈ গ'ল। আৰু
সেয়া দেখিছেনে ইমান ধুনীয়া হৈছে খাই পোৱাসকলে বুজি পাব ইয়াৰ সোৱাদটো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' লৈ আজিলৈ আহিলোঁ বাই বাই